জয় জয়তে আৰক্ষী সঞ্চালক প্ৰধান জি.পি. সিং ডাঙৰীয়াক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ যে নিতুল ফুকনৰ নিচিনা এটা দুষ্কৃতিকাৰী তেওঁ যি মুখ্যমন্ত্ৰী পদক পাইছিল সেই পদকটো উঠাই লোৱাৰ বাবে। কাৰণ যোৱা 24 অক্টোবৰ বিজয়া দশমী দিনাখন মোৰ ভাইটি শ্ৰী অজয় দত্তই এক চৰম পন্থা বাছি লৈছিল। যি পন্থাৰ বাবে আমি নিতুল ফুকন আৰু চিত্তৰঞ্জন বৰাৰ এখন এজাহাৰ দাখিল কৰিছিলোঁ আৰু এজাহাৰখন তদন্ত চলি থকাৰ পিছত সমাপ্ত হৈছিল। আমি সিদিনা আজি দুদিনৰ আগত আমাক মহামান্য আদালতলৈ নিমন্ত্ৰণ কৰিছিল পত্ৰ যোগেদি। সেই পত্ৰ নৎসাত কৰিব বিচাৰিছিল। আমি সেই পত্ৰ নৎসাত নকৰি আমি আকৌ ৰিঅ'পেন মানে ভালকৈ তদন্ত কৰিবৰ কাৰণে আমি তেওঁলোকক দৰখাস্ত কৰিছিলোঁ। সেই দৰখাস্তৰ মৰ্মে আৰক্ষী সঞ্চালক প্ৰধান জি.পি. সিং ডাঙৰীয়াই তেওঁৰ যি পদক পাইছিল সেই পদক উঠাই লৈছে বুলি আমি খবৰ পাইছোঁ। তেওঁক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ভাইটিয়ে ন্যায় পাইছে বুলি অলপ হ'লেও মনটো ভাল লাগিছে এই কাৰণে যে যি সময়ত আমাৰ বেয়া লাগিছিল এটা সময়ত যে ভাইটি যাৰ কাৰণে মানে ভাইটি আনবাহনৰ নিচিনা এক চৰম পন্থা বাছি লৈছিল, সেই নিতুল ফুকনক বছৰ নহওঁতেই তেওঁক যি পদক দিছিল সেইবাবে আমি অতি মৰ্মাহত হৈছিলোঁ। আৰু এতিয়া এই খবৰটোৱে আমাক ঘৰখনৰ নথৈ আনন্দিত কৰিছে। এইকাৰণে আৰু আমি তদন্ত সম্পূৰ্ণ হ'ব বা নিতুল ফুকনে আমাৰ ভাইটিয়ে তেতিয়াহে ন্যায় পাব যেতিয়া নিতুল ফুকনৰ যিকোনো শাস্তি যাতে হয়। নিশ্চয় আমাক নিতুল ফুকনৰ যেতিয়া আমি দেৰগাঁৱত চাৰিআলি ফালেই হওক য'তেই হওক আমি যাওঁতে যদি নিতুল ফুকনক দেখা পাওঁ তেতিয়া মনটো বহুতেই দুখ লাগে। কিয়নো যিজনৰ কাৰণে মোৰ ভাইটিয়ে এক চৰম পন্থা বাছি লৈছিল, তেওঁ যদি সেই সিদিনাখন যদি ভাইটিক গাড়ীতে থানালৈ আনি কিবা যদি দুখেই কৰিছিল, থানালৈ মাতি আনি যদি গাৰ্জেন মাতি যদি আমাক চঞ্জাই দিলেহেঁতেন, আজি আমাৰ ভাইটিয়ে আমাৰ মাজত থাকিলহেঁতেন। এবছৰ হ'ল মোৰ এতিয়া দুৰ্গা পূজাতে যোৱা দুৰ্গা পূজাত মোৰ ল'ৰাটো, তাৰপিছতে এতিয়া নিতুল ফুকনক বঁটা দিলে। বঁটা আৰক্ষীয়ে প্ৰদান কৰি ঘূৰাই ল'লে। আৰু পুলিচে কৈছে মোক সেইদিনাখন আমাক কোৰ্টলৈ মাতিছে, কেছটো উঠাই দিব লাগে। মোবাইল পোৱা নাই, আমি কোৰ্টত কেনেকৈ কেছটো উঠাই লওঁগৈ গৈ পেলাই। আৰু সিহঁতি কোনো নিৰ্দোষী বুলি দিছে। সেইকাৰণে আমি বাৰু আৰক্ষীক এতিয়া ধন্যবাদ দিছোঁ সেইখিনি ঘূৰাই লোৱাৰ কাৰণে আৰু তদন্ত কৰি থকাৰ কাৰণে। আৰু মই কেছটো কোনো পধ্যেই নুঠাওঁ। কৰ্মৰত হৈ আছে, সেইখিনি কৰি আছে। তাতে সেইখিনি থানাতে আছেই, আমি গম পাইছোঁ থানাত আছে বুলি। আৰু তেওঁ কেনেকৈ নিৰ্দোষী ল'ৰা বুলি তেওঁ কৈছে, এনেকৈ কৈছে বোলে ছোৱালী জোকাইছিলে, ছোৱালী জোকাৰোঁতে আমি তাক পাই পেলাই গাড়ীত ভৰাই থলোঁ, কোনো এচাটো দিয়া নাই। আমি ইমান হেৰি নে কি কেছটো উঠাই দিবলৈ? সিহঁতৰ চৰকাৰ মানুহৰ কাৰণে একো কৰিব পৰা নাই। সেইটো মই তেখেতসকলক ধন্যবাদ জনাইছোঁ ঘূৰাই লোৱাৰ কাৰণে। তেওঁক আমি দোষীয়ে শাস্তি পাবই লাগিব। আৰু মোক আত্মাই সদায় কৈ আছে সি দোষীয়ে শাস্তি পাবই লাগিব।